মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটোত আমি অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় নম্বৰ 1 পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰাৰ আগত আমি ইয়াৰ আগৰ ক্লাছত তোমালোকে যেতিয়া ক্লাছ 6ত আছিলা 7ত আছিলা আমি কি শিকিছিলো তাৰ বিষয়ে অলপ মনত পেলাই লওঁ। তোমালোকে নিশ্চয় নিজৰ আগৰ ক্লাছত দুটা শব্দ শুনিছা। এটা হল অংক আৰু 2 নম্বৰ সংখ্যা। এই অংকক ইংৰাজীত কি বুলি কোৱা হয়? ডিজিট। আৰু সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়? নম্বৰ। তোমালোকে নিশ্চয় শুনিছা হয়নে নাই? তোমালোকে মনত পেলোৱাচোন, আমাৰ অংক কেইটা আছিলে? অংক আমাৰ 10টা আছিলে। কেইটা অংক আছিলে? 10টা অংক। আৰু এই 10টা অংক কি আছিলে? 0 1 2 3 4 5 6 7 8 আৰু 9। তোমালোকে এই 10টা যোনটো অংক আছে এই অংকটোক আমি সংখ্যা চিহ্ন বুলিও ক'ব পাৰিম। তোমালোকে চোৱা, 9ৰ পিছত কি আহে? আফটাৰ 9 কি আহিব? তোমাৰ 10 আহিব, হয়নে? এই 10ত চোৱাচোন, এই ওপৰত যে আমি 10টা অংক লিখিছিলো তাৰ মাজতে যিকোনো দুটা অংক ইয়াত আহিছে। এটা তোমাৰ 1 আহিলে, এটা কি আহিলে? 0 আহিলে। তুমি যদি ডাঙৰ এটা সংখ্যা লিখা, ধৰা 5436 5436, এই সংখ্যা ডাঙৰ সংখ্যা যেতিয়া আমি লিখিব গৈ আছো তেতিয়াও চোৱা, ইয়াত এটা অংক 5 আহিছে, এটা অংক কি আহিছে? 4 আহিছে, এটা অংক কি আহিছে? 3 আহিছে, আৰু এটা অংক কি আহিছে? 6। অৰ্থাৎ একে এই 10টা অংকৰ পৰাহে আমি এটা সংখ্যা বা এটা আমি নম্বৰ আমি বনাব পাৰো বা আমি লিখিব পাৰো। তোমালোকে মনত ৰাখিবা, অংক ফিক্স। তোমালোক যদি কোনোবা সোধে অংক কেইটা, সদায় ৰিপ্লাই কৰিবা 10টা। কিন্তু সংখ্যাৰ নম্বৰটো ফিক্স নহয়। সংখ্যা কেইটা আছে আমি ক'বই নোৱাৰো। তোমালোকে চোৱা, সাপোজ তোমালোকে যদি 100 লিখিলা, 100 পিছতো আকৌ 101 আহিব। সাপোজ তোমালোকে যদি 5000 লিখিছা, 5000ৰ পিছতো আকৌ 5001 আহিব। ঠিক এনেকে সংখ্যাৰ কোনো সীমা নাই। কিন্তু আমি ইয়াত বুজিব লাগিব যে সংখ্যাটো কাৰ পৰা কি চিহ্ন আমি ইউজ কৰো? আমি সংখ্যা লিখাৰ সময়ত অংককে ব্যৱহাৰ কৰো। সো আজিৰ ক্লাছত, আজি আমাৰ পাঠত আমি এই সংখ্যাৰ বিষয়ে বহলকে শিকিবলৈ আগবাঢ়িম। ঠিক আছে ল'ৰা ছোৱালীসকল, ছাত্ৰ ছাত্ৰীসকল, চোৱা, সংখ্যাৰ বিষয়ে তোমালোকে নিজৰ আগৰ ক্লাছত নিশ্চয় এই 3টা সংখ্যাৰ বিষয়ে শিকিছিলা। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। স্বাভাৱিক সংখ্যা ইংৰাজীত কি বুলি কয়? নেচুৰেল নম্বৰ। পূৰ্ণ সংখ্যাক ইংৰাজীত কি বুলি কয়? হোল নম্বৰ। অখণ্ড সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়? ইন্টিজাৰ। স্বাভাৱিক সংখ্যা কি আছিলে? যি সংখ্যা 1ৰ পৰা আৰম্ভ হয়। কিন্তু কিহৰ পৰা আৰম্ভ হ'ব? 1ৰ পৰা আৰম্ভ হয়। 1ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ গৈ থাকে। 1ৰ পৰা আৰম্ভ হ'ব আৰু অসীমলৈ গৈ থকা সংখ্যাবিলাককে আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা। পূৰ্ণ সংখ্যা কি আছিলে? যেনেকে স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈছিলে, আমাৰ পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয়? 0ৰ পৰা আৰম্ভ হয়। 0ৰ পৰা আৰম্ভ। 0ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ গৈ থাকে। এই সংখ্যাটোক আমি কি বুলি কওঁ? পূৰ্ণ সংখ্যা। আৰু অখণ্ড সংখ্যা কি আছিলে? অখণ্ড সংখ্যা তোমাৰ পূৰ্ণ সংখ্যা প্লাস স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যা। পূৰ্ণ সংখ্যা লগত আমি যেতিয়া স্বাভাৱিক সংখ্যা ঋণাত্মক সংখ্যাবোৰ যদি একেলগত লিখো তাক আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। তোমালোকে চোৱাচোন, স্বাভাৱিক সংখ্যা ইংৰাজীত কি বুলি কোৱা হয়? নেচুৰেল নম্বৰ। নেচুৰেল নম্বৰৰ প্ৰথম আখৰটো কি হয়? প্ৰথম লেটাৰটো কি হয়? এন। এইকাৰণে স্বাভাৱিক সংখ্যাক আমি কি চিহ্ন দি বুজাওঁ? এন চিহ্ন দি বুজাওঁ। পূৰ্ণ সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়? হোল নম্বৰ। সো হোল নম্বৰ প্ৰথম আখৰটো কি হয়? ডব্লিউ। সো আমি পূৰ্ণ সংখ্যা কি দি বুজাম? ডব্লিউ দি বুজাম।
অখণ্ড সংখ্যা কি আছিলে অখণ্ড সংখ্যাৰ প্ৰথম আখৰটো অখণ্ড সংখ্যাক ইংৰাজীত কি বুলি কৈছিলে ইন্টিজাৰ বুলি কৈছিলে সো ইন্টিজাৰৰ প্ৰথম আখৰটো কি হয় আই সো আমি অখণ্ড সংখ্যাক আই দি বুজাম হয়নে নহয় ইয়াত মনত ৰাখিবা যে তোমাৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ নিচিনা অখণ্ড সংখ্যা তাৰ প্ৰথম আখৰ আই দি নুবুজায় অখণ্ড সংখ্যা আমি জেড দি বুজাব লাগিব ইয়াত এটা ভাবিবলগীয়া কথা হল নহয় জানো যে অখণ্ড সংখ্যা কিয় জেড দি বুজোৱা হয় কাৰণ অখণ্ড সংখ্যাটো প্ৰথম লেটাৰটো আই আছিলে আই থকাৰ কাৰণে ইন্টিজাৰটো আমি আইৰ পৰা বুজাব লাগিছিল আমি জেডৰ পৰা কিয় বুজাই আছো তাৰ কাৰণে মনত ৰাখিবা যে এই অখণ্ড সংখ্যাৰ যোনটো শব্দ ইংৰাজী শব্দ ইন্টিজাৰ এইটো এটা জাৰ্মান ৱৰ্ড জেহেলেনৰ পৰা অনা হৈছে জেহেলেন পৰা অনা হৈছে যাৰ মিনিংটো কি হয় টু কাউন্ট অৰ্থাৎ গণনা কৰা আৰু এই জেহেলেন শব্দৰ প্ৰথম লেটাৰটো কি হয় জেড জেড হোৱাৰ কাৰণে আমি ইন্টিজাৰছক কি বুজাও বা অখণ্ড সংখ্যাক আমি কি দি বুজাও জেড আখৰ দি বুজাও অৰ্থাৎ তোমালোকে মনত ৰাখিবা যে স্বাভাৱিক সংখ্যা এন পূৰ্ণ সংখ্যা ডব্লিউ অখণ্ড সংখ্যাক আমি কি দি বুজাও জেড ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ ক্লাছত নিশ্চয় স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা ৰেখাটো চাইছা যে সংখ্যা ৰেখাত আমি কেনেকৈ এটা প্ৰকাশ কৰিব পাৰোঁ স্বাভাৱিক সংখ্যা ৰেখাটো কেনেকুৱা হয় চোৱা এনেকৈ এটা আজ দি এটা ইয়াত কাৰ্ড দিব লাগিব এৰ' মাৰ্ক দিব লাগিব যেহেতু স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আমি ইয়াত ষ্টাৰ্টিং 1 ৰ পৰা কৰিম 1 2 3 4 5 6 7 আৰু এই এৰ' মাৰ্কটো চাইছা নহয় কাৰ্ডালটো এই কাৰ্ডালটোৱে কি বুজাব যে এই অসীমলৈ গৈ থাকে ঠিক এনেকৈ পূৰ্ণ সংখ্যাটো কিহৰ পৰা আৰম্ভ হয় ডব্লিউৰ পৰা আৰম্ভ হয় সৰি পূৰ্ণ সংখ্যাটো কিহৰ পৰা আৰম্ভ আছিলে শূন্যৰ পৰা আৰম্ভ আছিলে সো ইয়াত আমি শূন্য লিখিম প্ৰথমত শূন্যৰ পৰা তুমি অসীমলৈ লৈ গৈ থাকিবা 0 1 2 3 4 5 6 7 আপ টু ইনফিনিট আপ টু অসীমলৈ গৈ থাকিব তোমালোকে ইয়াত এটা বস্তু লক্ষ্য কৰা যে পূৰ্ণ সংখ্যাক যদি আমি 0ক বাদ দি দিওঁ বাকি যিমানবিলাক সংখ্যা বাছি আছে 1 2 3 4 5 6 7 এই আটাইবোৰ স্বাভাৱিক সংখ্যা হয়নে নহয় অৰ্থাৎ আমি ক'ব পাৰিম যে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে আটাইবোৰ স্বাভাৱিক সংখ্যাই কি সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু উল্টাটো কাৰেক্ট নহ'ব আকৌ কাৰণ আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় পূৰ্ণ সংখ্যাত শূন্য থাকে স্বাভাৱিক সংখ্যাত শূন্য নাথাকে ইয়াত আকৌ আমি আহোঁ অখণ্ড সংখ্যালৈ অখণ্ড সংখ্যাৰ সংজ্ঞা দিওঁতে মই তোমালোকক কি বুলি কৈছিলোঁ যে অখণ্ড সংখ্যাত কি থাকে পূৰ্ণ সংখ্যা থাকে আৰু স্বাভাৱিক সংখ্যা ঋণাত্মক সংখ্যাবোৰো থাকিব চোৱা আমাৰ যেনেকৈ পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হৈছিলে আমি মাজত শূন্য দি দিলোঁ আৰু শূন্যৰ সু চাইডত সু পক্ষত আমি 1 2 3 4 এই কাৰ্ডাল থাকিব যে এইটো অসংখ্যলৈ গৈ থাকিব আৰু বাওঁ চাইডত আমি স্বাভাৱিক সংখ্যা ঋণাত্মক সংখ্যাবোৰ লিখিম যেনেকৈ স্বাভাৱিক সংখ্যা কি আছিলে 1 ইয়াৰ ঋণাত্মকটো কি হ'ব -1 নেক্সট কি আছিলে 2 ঋণাত্মকটো কি হ'ব -2 3 কেনেকৈ হ'ব -3 যেনেকৈ স্বাভাৱিক সংখ্যা অসীমলৈ গৈ থাকিব এই ঋণাত্মক সংখ্যাবিলাকো অসীমলৈ গৈ থাকে সেইকাৰণে অখণ্ড সংখ্যাৰ যেতিয়া আমি সংখ্যা ৰেখাত প্ৰকাশ কৰোঁ আমি দুইফালে কাৰ্ডাল দিব লাগিব কিন্তু পূৰ্ণ সংখ্যাত মাত্ৰ সোঁফালে কাৰ্ড আহিব স্বাভাৱিক সংখ্যাত মাত্ৰ সোঁফালে কাৰ্ডালটো আহিব বা এৰ' মাৰ্কছটো আহিব এই আটাইবোৰ কথা আমি শিকিছিলোঁ তোমালোকৰ আগৰ ক্লাছত যেনেকৈ ক্লাছ 6 7ত তুমি যেতিয়া পঢ়িছিলা নিশ্চয় ইয়াৰ বিষয়ে তোমালোকে পাইছা আমাৰ ক্লাছ 8ত আজিৰ পাঠটোত আমি বিশেষকৈ এটা সংখ্যা আছে সো আজিৰ ক্লাছত আমি কি কৰিম এই তোমালোকৰ প্ৰথম অধ্যায়ৰ যোনটো পৰিমেয় সংখ্যা আছে এই সংখ্যাৰ বিষয়ে বহলভাৱে আমি ইয়াত আলোচনা কৰিম তোমালোকে চোৱা এই পৰিমেয় সংখ্যা যাক ইংৰাজীত কি বুলি কোৱা হয় ৰেচনেল নম্বৰ এই সংখ্যাৰ বিষয়ে তোমালোকে যদি ভাবা তোমালোকে ইয়াৰ বিষয়ে জানাই কিন্তু নিশ্চয় তোমালোকে সংখ্যাৰ বিষয়ে জানা নামটো নাজানিব পাৰা তোমালোকৰ আগৰ ক্লাছত ভগ্নাংশ শব্দটো শিকিছিলানে ভগ্নাংশৰ বিষয়ে শিকিছিলানে ভগ্নাংশৰ বিষয়ে এই ভগ্নাংশ ইংৰাজীত কি বুলি কয় ফ্ৰেকশ্যন এই ভগ্নাংশৰ বিষয়ে শিকিছিলানে ভগ্নাংশ মানে কি যেনেকৈ 2 ভগ্নাংশ 3 4/5 এনেকৈ ভগ্নাংশ তোমালোকে নিশ্চয় গম পাইছা ধৰা আমাৰ ওচৰত 20টা কলম আছে এই 20টা কলম আমি যদি 3টা ভাগত যদি ভাগ কৰিব বিচাৰিছোঁ তেতিয়া তাক আমি কেনেকৈ লিখিম 20ক আমি কিমান ভাগত ভাগ কৰিব বিচাৰিছোঁ 3 ভাগত 20 ভগ্নাংশ 3
এনেকৈ ভগ্নাংকবিলাক তোমালোকে নিশ্চয় শিকি আহিছা ইয়াৰ আগৰ ক্লাছত। চ' আজি আমি পৰিমেয় সংখ্যা আৰু ভগ্নাংক এই দুটাৰ মাজত অলপ পাৰ্থক্য আছে। তোমালোকে ভগ্নাংকত কেতিয়াবা ঋণাত্মক চাই পাইছা নেকি? যেনেকৈ -2/3, -4/5, এইবিলাক তোমালোকে কেতিয়াবা এনেকৈ ভগ্নাংক চাই পাইছানে? এইবিলাক সংখ্যাবিলাকক কি বুলি কোৱা হ'ব যদি ঋণাত্মক সংখ্যা হয়? ভগ্নাংকৰ ডেফিনেশ্যনটো কি আছিলে? যদি যিকোনো সংখ্যা যদি a/b আৰ্হিত লিখিব পাৰো য'ত a আৰু b এটা পূৰ্ণ সংখ্যা, য'ত a আৰু b এটা পূৰ্ণ সংখ্যা হ'ব আৰু b ৰ মান কেতিয়াও শূন্যৰ সমান নহয়। এইটো আছিলে আমাৰ ভগ্নাংকৰ ডেফিনেশ্যনটো তোমালোকে কিতাপত অলপ চাবা, একজেক্ট এনেকৈ নহ'বও পাৰে। মেইন কনচেপ্টটো এইটোৱে যে ভগ্নাংকত হ'লে কি হ'ব লাগিব? সংখ্যাটো a/b আৰহিত থাকিব লাগিব। এই ভগ্নাংক b আৰহিত থাকিব লাগিব। ওপৰতো কি বুলি কয়? লব। তলতো কি বুলি কয়? হৰ। মানে a/b হৰ লবটো ধৰা a হ'ব, হৰটো কি হ'ব? b হ'ব লাগিব। a ভগ্নাংক b থাকিব লাগিব। আৰু কণ্ডিশ্যনটো কি আছিলে যে a আৰু b দুটাই কি সংখ্যা হ'ব লাগিব? এটা পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হৈছিলে? অলপ আগতে আমি আলোচনা কৰিছিলোঁ। পূৰ্ণ সংখ্যা আমাৰ আৰম্ভ হৈছিলে শূন্যৰ পৰা। কিন্তু এই সংখ্যাবিলাকত চোৱাচোন, ইয়াত কি আছে? -2/3। এই -2টো পূৰ্ণ সংখ্যাটো নহয়। -2 পূৰ্ণ সংখ্যা হয় জানো? পূৰ্ণ সংখ্যা তোমালোকে চাবা 0ৰ পৰা আৰম্ভ হয়, নেগেটিভ নাম্বাৰটো নাথাকে তাত, অৰ্থাৎ এইটোতো পূৰ্ণ সংখ্যা নহয়, মানে এইটো ভগ্নাংক হ'ব নোৱাৰে। এই -4/5 চোৱাচোন, ইয়াতো -4 আছে, এইটোতো এটা পূৰ্ণ সংখ্যা নহয়, অৰ্থাৎ এই সংখ্যাটো ভগ্নাংক নহয়। যদি এইটো ভগ্নাংক নহয়, এনেবোৰ সংখ্যাক আমি কি সংখ্যা বুলি ক'ম? ইয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। তো তোমালোকে অলৰেডি ভগ্নাংকৰ বিষয়ে শিকিলা। ভগ্নাংকত কি আছিলে? যে যি সংখ্যাক আমি a/b আৰহিত ল'ব লাগিব, আৰু a আৰু bটো কি আছিলে? পূৰ্ণ সংখ্যা আছিলে। পূৰ্ণ সংখ্যা হোৱাৰ কাৰণে a আৰু bৰ মানটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। এতিয়া আমি আহোঁ পৰিমেয় সংখ্যাৰ বিষয়ে। চোৱা, পৰিমেয় সংখ্যা ডেফিনেশ্যনটো কি হয়? যিবোৰ সংখ্যাক p/q আৰহিত লিখিব পৰা যায়, য'ত p আৰু q কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। ভগ্নাংকৰ ক্ষেত্ৰত কি আছিলে? পূৰ্ণ সংখ্যা। আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি থাকিব লাগিব? অখণ্ড সংখ্যা লাগিব। আৰু qৰ মানটো শূন্য হ'ব নোৱাৰে। এই সংখ্যাবোৰকে আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। চোৱা, যেনে 2/5, -2/5, 6/9, -3/7, এই সংখ্যাবিলাকলৈ তুমি চোৱা। 2/5 এইটো এটা পৰিমেয় সংখ্যা হয়নে? হয়। কিয় হয়? কাৰণ 2 এটা অখণ্ড সংখ্যা হয়নে নহয়? অখণ্ড সংখ্যাত আমাৰ পূৰ্ণ সংখ্যাও আহিছিলে, 2 এটা পূৰ্ণ সংখ্যা আছিলে, চ' সি অখণ্ড সংখ্যাও হ'ব পাৰে। চ' 2/5 কি হয়? অখণ্ড। 2 এটা অখণ্ড সংখ্যা, 5 এটা অখণ্ড সংখ্যা। ইয়াত -2 এটা অখণ্ড সংখ্যা, ঋণাত্মকটো, নেগেটিভ নম্বৰটো, আৰু 5ও কি হয়? এটা অখণ্ড সংখ্যা হয়। ঠিক এনেকৈ 6ও এটা অখণ্ড সংখ্যা, 9ও এটা অখণ্ড সংখ্যা, -3ও এটা অখণ্ড সংখ্যা, 7ও কি হয়? এটা অখণ্ড সংখ্যা। চ' এনেকুৱা সংখ্যাবোৰকে আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ। ইয়াত এটা কথা মনত ৰাখিবা, তোমাক যদি এটা নম্বৰ দিয়া হয়, নম্বৰ দিয়াৰ পিছত, সংখ্যাটো দিয়াৰ পিছত তোমাক যদি সোধা হয় এই সংখ্যাটো পৰিমেয় সংখ্যা হয়নে নহয়, তো সদায় তিনিটা বস্তু চাবা। এক নম্বৰত তুমি চাবা যে সংখ্যাটো p/q আৰহিত আছে নে নাই। 2 নম্বৰত কি চাবা? p আৰু q কি হ'ব লাগিব? p আৰু q কি হ'ব লাগিব? অখণ্ড সংখ্যা হয়নে নহয়? অখণ্ড সংখ্যা হয়নে নহয় এইটো আমি চাম। 3 নম্বৰটো কি চাব লাগিব?
যে কিউৰ মানটো শূন্য হ'ব নোৱাৰে। যদি এটা সংখ্যাত এই তিনিটা বস্তুৱে যদি আমি বিচাৰি পাওঁ তেতিয়াহে সংখ্যাটো কি সংখ্যা হ'ব? পৰিমেয় সংখ্যা। ধৰা মই এটা সংখ্যা লিখিছোঁ 2/9। প্ৰশ্ন হ'ল যে এই সংখ্যাটো পৰিমেয় সংখ্যা হয়নে নহয়? 2 এই সংখ্যাটো প্ৰথমত চোৱা p/q আৰু আছে, হয় আছে, p/q আমাৰ প্ৰথম কণ্ডিশ্যনটো ফুলফিল। ছেকেণ্ডটো চাবা p আৰু q অখণ্ড সংখ্যা হয়নে নহয়? 2 এটা অখণ্ড সংখ্যা, 9 এটা কি হয়? অখণ্ড সংখ্যা, ঠিক আছে। 3 নম্বৰটো qৰ মান কি হ'ব লাগে? শূন্য হ'ব নোৱাৰে। ইয়াত qৰ মানটো কিমান আছে? 9 আছে, মানে শূন্যৰ সমান নহয়, অৰ্থাৎ এই সংখ্যাটো কি হয়? এটা পৰিমেয় সংখ্যা হয়। আৰু এটা এক্সাম্পল লওঁ, সাপোজ 0/5। 0/5 এটা অখণ্ড সংখ্যা হয়নে নহয়? সৰি, এটা পৰিমেয় সংখ্যা হয়নে নহয়? চাবা প্ৰথমত চোৱাচোন p/q আৰু আছে নে নাই? p/q আৰু আছে। p আৰু q দুটা উভয়ে কি আছে? অখণ্ড সংখ্যা আছে। আৰু qৰ মান শূন্য হ'ব নোৱাৰে। ইয়াত qৰ মান কিমান আছে? 5, অৰ্থাৎ কি শূন্যৰ সমান নহয়। pৰ ক্ষেত্ৰতো একো লিখা নাই যে pৰ মান শূন্য হ'ব নোৱাৰে, অৰ্থাৎ এই তিনিটা কণ্ডিশ্যন সি ছেটিছফাই কৰিব। সেইকাৰণে হিউ এটা কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। শূন্যক তুমি যদি 5 দি হৰণ কৰি দিয়া তুমি ভাগফলটো কি পাবা? শূন্যই পাবা, অৰ্থাৎ আমি ক'ব পাৰোঁ যে শূন্যও এটা পৰিমেয় সংখ্যা। আৰু এটা সংখ্যা চাওঁ, চোৱা আহাচোন, সাপোজ 7/0। 7/0 এতিয়া এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব নে নহ'ব? চেক কৰোঁচোন। চোৱা ফাৰ্ষ্ট কণ্ডিশ্যন p/q আৰহি, হয় p/q আৰহিত আছে। 2 নম্বৰ আছিলে p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব। 7 এটা অখণ্ড সংখ্যা, 0 এটা অখণ্ড সংখ্যা, অৰ্থাৎ 2 নম্বৰ কণ্ডিশ্যনটো ঠিক আছে। 3rd নম্বৰ কণ্ডিশ্যন কি আছিলে? যে qৰ মান শূন্য হ'ব নোৱাৰে। কিন্তু ইয়াত চোৱাচোন qৰ মানটো কিমান আছে? 0 আছে, অৰ্থাৎ ইয়াত আমাৰ 3 নম্বৰ যোনটো নিয়মটো আছিলে 3 নম্বৰ নিয়মটো ইয়াত আহি পৰা নাই। সেইকাৰণে 7/0 এটা পৰিমেয় সংখ্যা নহ'ব। ইয়াত আৰু এটা কথা শিকিবলগীয়া আছে, তোমালোকে জানানে যে qৰ মান শূন্য কেলে হ'ব নোৱাৰে? তুমি শূন্যৰ পৰা কিবা এটা সংখ্যা হৰণ কৰিব পাৰিবা জানো? 7ক যদি মই শূন্য দি হৰণ কৰিম, হৰণ হ'ব জানো? তুমি চোৱা, তুমি যিমানে বাৰ কিয় নিদিয়া সদায় তোমাৰ ভাগেকটো 7 থাকি যাব, মানে এই হৰণটো সম্ভৱ নহয়। যিহেতু শূন্যৰ পৰা হৰণ সম্ভৱ নহয়, সেইকাৰণে qৰ মানটো শূন্য হ'ব নোৱাৰে। এতিয়া যেনেকৈ আমি আগত আমি গম পাইছিলোঁ যে নেচুৰেল নম্বৰক আমি কি দি বুজাইছিলোঁ? n। হোল নম্বৰক আমি কি দি বুজাইছিলোঁ? পূৰ্ণ সংখ্যা w, হয়। আৰু আমাৰ ইণ্টিজাৰ অখণ্ড সংখ্যাক আমি কি দি বুজাইছিলোঁ? z। তো ঠিক এনেকৈ এই পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো আমাৰ নিশ্চয় এটা চিহ্ন আছে। তোমালোকে ক'ব পাৰিবানে পৰিমেয় সংখ্যাক আমি কি চিহ্ন দি বুজাওঁ? r হ'বনে? তোমালোকে যদি ভাবিছা যে পৰিমেয় সংখ্যাক আমি r চিহ্ন দি বুজাওঁ, তোমালোকৰ ভাবাটো অলপ ভুল হৈছে। আমি পৰিমেয় সংখ্যাক r দি নুবুজাওঁ। চ' আমি কি চিহ্ন দি বুজাম? তোমালোকে চোৱা, সাপোজ 8/4 এইটো এটা পৰিমেয় সংখ্যা হয়। ইয়াৰ অৰ্থটো কি? যে আমি 8ক কি কৰিব লাগিব? 4 দি হৰণ কৰিব লাগিব। তুমি যেতিয়া 8ক 4 দি হৰণ কৰিবা কিমান পাবা? 4 × 2 = 8। ইয়াত কিমান থাকি যাব? ভাগে 0। এতিয়া চোৱা, লাষ্টত থাকি যোৱাটো কি বুলি কয়? ভাগেক। যাৰ পৰা আমি হৰণ কৰিম তাক কি বুলি কয়? ভাজ্য। আৰু যাক হৰণ কৰা হ'ব তাক কি বুলি কোৱা হয়? ভাজক। এতিয়া ওপৰত যোনটো আমাৰ আনচাৰটো ওলায়, এই আনচাৰটোক কি বুলি কোৱা হয়? অসমীয়াত কি বুলি কোৱা হয়? ভাগফল। তোমালোকে জানানে এই ভাগফলক ইংৰাজীত কি বুলি কোৱা হয়? কুৱেটেন। কুৱেটেন বুলি কয় নে নকয়? হয়। ভাগফলটোক ৰিমাইণ্ডাৰ বুলি কয়, এইটো ডিভাইজাৰ, এইটো ডিভিডেণ্ড বুলি কয়। আৰু ভাগফলটোক কি বুলি কয়? কুৱেটেন বুলি কয়। তুমি যেতিয়া 8ক 4 দি হৰণ কৰিবা তুমি নিশ্চয় এটা ভাগফল পাবা, মানে তুমি কি পাবা? এটা কুৱেটেন পাবা। এটা কি পাবা? কুৱেটেন পাবা। এই কুৱেটেণ্টৰ প্ৰথম আখৰটো কি হয়? কিউ। এইকাৰণে পৰিমেয় সংখ্যাক আমি কি চিহ্ন দি বুজাম? কিউ চিহ্ন দি। এইটো মনত ৰাখিব। পৰিমেয় সংখ্যাক আমি কি আখৰ দি বুজাব লাগিব? কিউ আখৰ দি বুজাব লাগে। এতিয়া আমি পৰিমেয় সংখ্যাৰ বিষয়ে অলপ আলোচনা কৰিলোঁৱে, অলপ শিকিলোঁ। আমি কি গম পালোঁ যে পৰিমেয় সংখ্যাটো কি আছিলে? তোমাৰ p/q আৰহি থাকিব লাগিব। 2 নম্বৰ p আৰু qটো কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব।
আৰু 3 নম্বৰটো আমাৰ কি আছিল যে কিউৰ মানটো শূন্য হ'ব নোৱাৰে। এতিয়া ল'ৰা ছোৱালীসকল ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ কিতাপৰ পৃষ্ঠা নম্বৰ 2 তাহাচোন, তাত কেইটামান কথা আমাক আলোচনা কৰিবলৈ দিয়া হৈছে। এই কথাবিলাক আমি আলোচনা কৰিব লাগিব। এই সকলো কথা মই ব্লেকবোৰ্ডত লিখি দিছোঁ, তোমালোকে ব্লেকবোৰ্ডত চোৱা। আলোচনা কৰাৰ মাজত আমাৰ প্ৰথম পইণ্টটো হৈ গ'ল যে সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয় নেকি? হয়নে? কি হ'ব পাৰে উত্তৰটো? হ'বনে? চোৱা, সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে? ইয়াৰ উত্তৰটো হ'ব নহয়। কিয় নহয়? আমাৰ পৰিমেয় সংখ্যাবিলাক কি থাকে? তোমাৰ ভগ্নাংকত থাকে। 2 ভগ্নাংক 3, -2/3, -4/5, ঋণাত্মক ধনাত্মক কিন্তু ভগ্নাংকত থাকিব। কিন্তু অখণ্ড সংখ্যাবিলাক কি হয়? তাক আমি ভগ্নাংকত নলওঁ। এইকাৰণে আমি সকলো পৰিমেয় সংখ্যাক আমি অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰোঁ। কিন্তু সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হ'ব, কিন্তু উল্টাটো কাৰেক্ট হ'ব। ছেকেণ্ডটো কি আছে চোৱা, সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে? হয়। কিয় হয়? চোৱা, তুমি এটা স্বাভাৱিক সংখ্যা লোৱা 5, ছাপ'জ 5 এটা স্বাভাৱিক সংখ্যা হয়নে? এই 5ক আমি 5/1 লিখিব পাৰিমনে? নিশ্চয় পাৰিম। তুমি যেতিয়া 5ক 1ৰ পৰা হৰণ কৰিবা, 5ক 1ৰ পৰা হৰণ কৰোঁতে আমাৰ ভাগফলটো কিমান ওলাব? 5 ওলাব। এতিয়া এই 5/1টো চোৱাচোন, তোমাৰ p/q আৰু আহিলে নাই মানে, আৰু কিউৰ মানটো শূন্যও নহয়। এতিয়াকে আমি ক'ব পাৰোঁ যিমানবিলাক স্বাভাৱিক সংখ্যা আছে, যিমান স্বাভাৱিক সংখ্যা আছে, আটাইবোৰ স্বাভাৱিক সংখ্যাকে আমি কি কৰিব পাৰিম? p/q আৰোহিত ল'ব পাৰিম আৰু কিউৰ মানটো শূন্য নোলাব। এইকাৰণে সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে? তো আমাৰ উত্তৰটো হ'ব হয়। 3 নম্বৰটো চোৱা, সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে? ইয়াৰ উত্তৰটো কি হ'ব? সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে? নহয়। কিয় নহ'ব? চোৱা, পৰিমেয় সংখ্যাটো আমাৰ ঋণাত্মক হ'ব পাৰে, হয়নে? ছাপ'জ -2/3, -2 এটা অখণ্ড সংখ্যা, -2কো আমি -2/1 লিখি কিনে এইটো আমি এটা পৰিমেয় সংখ্যা ক'ব পাৰোঁ। কিন্তু -2টো ঋণাত্মক সংখ্যা, ঋণাত্মক সংখ্যাবিলাকতো কেতিয়াও স্বাভাৱিক নহয়। অৰ্থাৎ এই আলোচনাত আমি কি গম পালোঁ যে সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয়। পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কি হ'ব চোৱা, পূৰ্ণ সংখ্যাবোৰ জানো পৰিমেয় সংখ্যা হ'ব? হ'ব। কিয়? পূৰ্ণ সংখ্যাটো কিহৰ পৰা আৰম্ভ আছিলে? শূন্যৰ পৰা আৰম্ভ আছিলে। আৰু আমি অলৰেডি আমি পঢ়ি আহিলোঁ যে শূন্যকো আমি কি কৰিব পাৰোঁ? শূন্য ভগ্নাংক 1 মানে p/q আৰোহিত আমি লিখিব পাৰোঁ। এতেকে পূৰ্ণ সংখ্যাবোৰ জানো পৰিমেয় সংখ্যা হ'ব? হ'ব। চ' আমাৰ আলোচনাৰ অন্তত আমি এই কথা মনত ৰাখিব লাগিব যে পূৰ্ণ সংখ্যাই হওক, স্বাভাৱিক সংখ্যাই হওক বা অখণ্ড সংখ্যাই হওক, এই আটাইবোৰ সংখ্যাই আমি পৰিমেয় সংখ্যা ল'ব পাৰিম বা পৰিমেয় সংখ্যা হ'ব। কিন্তু তাৰ উল্টাটো কাৰেক্ট নহয় যে সকলো পৰিমেয় সংখ্যাই যেন স্বাভাৱিক সংখ্যা হ'ব বা সকলো পৰিমেয় সংখ্যাই যেন পূৰ্ণ সংখ্যা হ'ব, এইটো শুদ্ধ নহয়। পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হ'বও পাৰে, নহ'বও পাৰে। পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হ'ব পাৰে, নহ'বও পাৰে। পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'বও পাৰে, নহ'বও পাৰে। কিন্তু আটাইবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হ'ব, আটাইবোৰ স্বাভাৱিক সংখ্যাও পৰিমেয় সংখ্যা হ'ব, আটাইবোৰ পূৰ্ণ সংখ্যাও পৰিমেয় সংখ্যা হ'ব। এই বস্তুটো আমি গম পাব লাগিব। চ' এতিয়া আলোচনাৰ মাজত তোমালোকে নিশ্চয় আমি কি কি শিকিলোঁ? আমি শিকিলোঁ স্বাভাৱিক সংখ্যা শিকিলোঁ, পূৰ্ণ সংখ্যা শিকিলোঁ, অখণ্ড সংখ্যা শিকিলোঁ আৰু পৰিমেয় সংখ্যা শিকিলোঁ। এই 4টা সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি পৰিমেয় সংখ্যাৰ দশমিক ৰূপটো চাব লাগিব। যদি এটা সংখ্যাৰ দশমিক ৰূপত দিছে, ধৰা আমি গম পালোঁ যে যিমানবিলাক সংখ্যা আছে এইটো যদি p/q আৰোহিত ল'ব পাৰোঁ, সংখ্যাটো কি হয়? পৰিমেয় সংখ্যা হয়। ছাপ'জ আমাক এটা সংখ্যা দিয়া আছে, দশমিক ৰূপত দিয়া আছে, ধৰা 2.5, 2.5 এতিয়া এই সংখ্যাটো পৰিমেয় সংখ্যা হ'বনে নহ'ব? চ' দশমিকৰ ক্ষেত্ৰত মনত ৰাখিবা, আমাৰ যোনটো দশমিক থাকিব, দশমিকটো 2 ধৰণৰ থাকিব পাৰে। এটা থাকিব তোমাৰ দশমিক বিন্দুৰ সীমিত অস্থান লয়,
সীমিত অস্থান লয় আৰু এটা থাকিব তোমাৰ দশমিক বিন্দু অসীমিত অস্থান লয় অসীমিত অস্থান লয় ইয়াৰ অৰ্থটো কি হয় চোৱা সাপোজ ধৰা মই যদি 2 5 দি হৰণ কৰোঁ হৰণ কৰিলে মই কি পাম ইয়াক মই দশমিক দিব লাগিব 0 আহিলে 5 4 গুণ 20 ভাগ একটো কিমান পালো মই 0 এটা সংখ্যাক যদি মই হৰণ কৰি ভাগ একটো 0 পাওঁ দশমিকৰ পিছত তেতিয়া তাক আমি কি বুলি কওঁ দশমিকৰ বিন্দুৰ সীমিত অস্থান লয় এইটো আমাৰ কি হ'ব টাৰ্মিনেটিং ডেসিমাল এক্সপানশন হ'ব ইয়াক ইংৰাজীত কি বুলি কয় টাৰ্মিনেটিং ডেসিমাল এক্সপানশন আৰু ইয়াক কি বুলি ক'ব নন টাৰ্মিনেটিং ডেসিমাল এক্সপানশন তো মনত ৰাখিবা এটা হৰণ কৰাৰ পিছত তুমি যদি দশমিকটো সীমিত অস্থানলৈকে পোৱা মানে অৰ্থাৎ টাৰ্মিনেটিং ডেসিমাল এক্সপানশন পোৱা এইটো সদায় পৰিমেয় সংখ্যা হ'ব আৰু দশমিক বিন্দু যদি অসীমলৈ গুচি যায় ইয়াৰ দুটা কেছ হ'ব পাৰে এটা হ'ব পাৰে তোমাৰ পুনপুনিক দশমিক সংখ্যা পুনপুনিক দশমিক সংখ্যা এটা আমাৰ আছিলে পুনপুনিক দশমিক আৰু এটা হ'ব পুনপুনিক দশমিক হয় এটা হয় পুনপুনিক দশমিক নহয় এনেকুৱা আমাৰ থাকিব তো সদায় মনত ৰাখিবা যোনটো আমাৰ দশমিক বিন্দু সীমিত থাকিব এইটো সদায় এটা আমাৰ পৰিমেয় সংখ্যা হ'ব আৰু দশমিক অস্থানটো যদি পুনপুনিক হয় তেতিয়া হিও আমাৰ পৰিমেয় সংখ্যা হ'ব কিন্তু যদি পুনপুনিক নহয় তেতিয়া এইটো আমাৰ পৰিমেয় সংখ্যা নহয় এটা পুনপুনিক দশমিক মানে কি বুজি পাইছা সাপোজ ধৰা মই 10 ক 3 দি হৰণ কৰিছো তুমি যদি 10 ক 3 দি হৰণ কৰিবা তুমি চোৱাচোন 3 3 গুণ 9 হাতত থাকে ইয়াত কিমান থাকিব তোমাৰ ভাগে 1 থাকিব দশমিক আহিলে আকৌ 10 হৈ গল 3 3 is 9 আকৌ ৰিমাইন্ডাৰ কিমান হল 1 মানে ইয়াৰ ভাগ একটো শূন্যও নোলায় ভাগ একটো শূন্য নোলোৱাৰ কাৰণে এটো আমাৰ কি হ'ব অসীমিত লকে যাব তাৰ পিছত একেটা আখৰে বাৰ বাৰ আহিছে নে তুমি আৰু তিনিবাৰ দিব লাগিব আকৌ 10 আকৌ 1 এই আনসাৰটো কিমান আহিছে 3.333 এই তিনিটো বাৰে বাৰে আহিছে নাই যদি বাৰে বাৰে আহিলে তাক আমি ওপৰত এটা বাৰ চিহ্ন দি দিম এনেকে যদি পুনপুনিক দশমিক হয় তেতিয়া হি কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ইয়াত মনত ৰাখিবা পৰিমেয় সংখ্যাৰ দশমিক ৰূপত যেতিয়া আমি চিনিবলৈ যাওঁ মনত ৰাখিবা তোমাৰ দুটা বস্তু চাব লাগিব সংখ্যাটো যদি দশমিক বিন্দুটো সীমিত স্থানলৈ আছে তেতিয়া হি এটা পৰিমেয় সংখ্যা হ'ব আৰু যদি তোমাৰ কি হয় অসীমিত স্থানলৈকে গৈ আছে দশমিক বিন্দুটো কিন্তু পুনপুনিক হৈ আছে একেটা সংখ্যা বাৰে বাৰে আহি আছে তেতিয়াও হি কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব ইয়াত আমি প্ৰথমত লৈছিলো যে 2.5 এই 2.5 টো এটা পৰিমেয় সংখ্যা হয় নে নহয় তুমি চোৱা এই 2.5 টো মই এনেকৈ লিখিব পাৰো নে 25 ভগ্নাংক 10 25 ক যেতিয়া মই 10 দি হৰণ কৰিম মই কি পাম 25 ক যেতিয়া মই 10 দি হৰণ কৰিম 10 2 গুণ 20 5 থাকিলে দশমিক আহিলে 50 মানে 25 ক আমি 10 দি হৰণ কৰিলে আমি 2.5 পাই যাম এতিয়া 2.5 ক যদি আমি 25/10 লিখো তেতিয়া হি কি আকৰত আছে p/q আৰহিত আছে অৰ্থাৎ হি এটা পৰিমেয় সংখ্যা হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহা আমি পৰিমেয় সংখ্যাৰ কেইটামান বিধি শিকিলো বিধি মানে কি নিয়ম নীতি যে আমি যেতিয়া দুটা পৰিমেয় সংখ্যা যদি আমি যোগ কৰিবলৈ যাওঁ বা বিয়োগ কৰিবলৈ যাওঁ বা পূৰণ কৰিবলৈ যাওঁ বা হৰণ কৰিবলৈ যাওঁ
আমি চাৰিটা বস্তু কৰিব পাৰিম, যোগ বিয়োগ পূৰণ হৰণ। এই চাৰিটা কৰিব যাওঁতে বা এটা আমি অংক যেতিয়া আমি সমাধান কৰিবলৈ যাম তেতিয়া আমি কি নিয়ম নীতি মানি চলিব লাগিব আৰু কি বিধি সহায়ত আমি অংকবিলাক আমি সহজ ৰূপত কৰিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। মেথছত যোৱাৰ আগত অংকত যোৱাৰ আগত আমি বিধিবিলাক লৈ চাই লওঁ। আহা, মনত ৰাখিবা পৰিমেয় সংখ্যাৰ বিধিত আমি এই চাৰিটা বিধিৰ বিষয়ে শিকিব লাগিব। প্ৰথমটো হ'ল আবদ্ধতা, 2 নম্বৰটো হ'ল ক্ৰম বিনিময় বিধি, তাৰপিছত 3 নম্বৰটো হৈ গ'ল সহযোগ বিধি আৰু 4 নম্বৰটো কি হৈ গ'ল বিতৰণ বিধি। মনত ৰাখিবা আমাৰ যোনটো আবদ্ধতা বিধি তাক ইংৰাজীত কি বুলি কয় ক্লজাৰ প্ৰপাৰ্টি, ক্ৰম বিনিময় বিধি কি বুলি কয় কমিউটেটিভ প্ৰপাৰ্টি, সহযোগ বিধি কি বুলি কয় এছ'চিয়েটিভ প্ৰপাৰ্টি আৰু লাষ্টৰ যোনটো আছে বিতৰণ বিধি তাক কি বুলি কোৱা হয় ডিষ্ট্ৰিবিউটিভ ল'। এটা মনত ৰাখিবা যোনটো আমাৰ আবদ্ধতা বিধি, ইয়াৰ আবদ্ধতা ইয়াৰ অৰ্থটো তোমালোকে বুজি পাইছানে যে হ'বহে লাগিব ক্লজাৰ প্ৰপাৰ্টি। ধৰা ইয়াত যোনটো বিধি হয় ক্লজাৰ প্ৰপাৰ্টি, ইয়াত আমি চাৰিটা বস্তু চাব লাগিব। 1 নম্বৰ, যদি আমি দুটা পৰিমেয় সংখ্যাক যোগ কৰোঁ, যোগ কৰাৰ পিছত আমি কি পাম, এটা পৰিমেয় সংখ্যাই পাম নে বেলেগ কিবা সংখ্যা পাম, এই বস্তুটো আমি চাব লাগিব। ধৰা মই এটা পৰিমেয় সংখ্যা লৈছোঁ -3/5 আৰু এটা পৰিমেয় সংখ্যা লৈছোঁ মই 2/5। যদি এই সংখ্যা দুটা এই পৰিমেয় সংখ্যা দুটা যদি আমি যোগ কৰোঁ, চোৱা -3/5 প্লাছ 2/5 কিমান হ'ব, 5 আৰু 5 লগাব 5 হ'ব, ওপৰত আহিলে -3 + 2, ইয়াত কি হয় মাইনাছ প্লাছ মাইনাছ, ডাঙৰ চিহ্নটো কি আছে মাইনাছ আছে, চ' আমি ইয়াত মাইনাছ চিহ্নটো দিব লাগিব। 3 পৰা 2 গ'লে কিমান থাকিব 1 ভগ্নাংক 5। চোৱা এই 3/5 এইটো এটা পৰিমেয় সংখ্যা আছিলে, 2/5 এইটো এটা কি আছিলে পৰিমেয় সংখ্যা আছিলে, আৰু লাষ্টত যোনটো সংখ্যা আমি পালোঁ এইটো এটা পৰিমেয় সংখ্যা হয়নে নহয় চোৱাচোন। p/q আৰহিত আছে, -1 অখণ্ড সংখ্যা, 5টো অখণ্ড সংখ্যা আৰু 5টো শূন্যৰ সমান নহয়। অৰ্থাৎ আমি দুটা পৰিমেয় সংখ্যাক যোগ কৰিলে আমি সদায় এটা পৰিমেয় সংখ্যাই পাওঁ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যা কি হয় যোগৰ ক্ষেত্ৰত আবদ্ধ হয়, মানে ক্লজাৰ হয়। সদায় দুটা পৰিমেয় সংখ্যাক যোগ কৰিলে আমি সদায় কি পাম এটা পৰিমেয় সংখ্যাই পাম। ঠিক এনেকৈ একে প্ৰপাৰ্টিটো আমি বিয়োগৰ ক্ষেত্ৰতো চাম। চোৱা সাপোজ মই এটা কি আছিল আমাৰ এক্সাম্পলত, এটা মই ল'লোঁ আপোনাৰ তোমাৰ -2/5, এটা সাপোজ ল'লোঁ 3/5। এই দুটা পৰিমেয় সংখ্যাক যদি আমি যোগ কৰোঁ একে বিয়োগ কৰোঁ -2/5 মাইনাছ কি হ'ব 3/5, বিয়োগ কৰিলে লসাগু কিমান হৈ গ'ল 5, ওপৰত কিমান আহিব -2 -3 মাইনাছ মাইনাছ প্লাছ চাইনটো কি হ'ব -2 + 3 5, 5/5 মানে -1। এই -1টো অখণ্ড সংখ্যা হয়নে নহয়, আৰু যিমান অখণ্ড সংখ্যা আটাইবোৰ অখণ্ড সংখ্যাই কি হয় এটা পৰিমেয় সংখ্যা হয়, কিয়নো এই -1ক মই -1/1ত লিখিব পাৰিম p/q আৰহিত। অৰ্থাৎ আমি কি চাইছোঁ যে দুটা পৰিমেয় সংখ্যাক যদি আমি বিয়োগ কৰোঁ তেতিয়াও আমি এটা কি পাওঁ পৰিমেয় সংখ্যাই পাওঁ। অৰ্থাৎ q1 - q2 সদায় আমি q পাওঁ। আমি যোগৰ ক্ষেত্ৰত পালোঁ যে দুটা পৰিমেয় সংখ্যাক যদি আমি যোগ কৰোঁ আমি এটা পৰিমেয় সংখ্যা পাইছোঁ, দুটা পৰিমেয় সংখ্যা যদি আমি বিয়োগ কৰি আছোঁ তেতিয়াও আমি বিয়োগৰ ক্ষেত্ৰত আমি এটা পৰিমেয় সংখ্যাই পাইছোঁ। অৰ্থাৎ আমি ক'ব পাৰিম যে পৰিমেয় সংখ্যা যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয় আবদ্ধ হয়, ক্লজাৰ হয়। নেক্সট আমি চাম পূৰণৰ ক্ষেত্ৰত। ধৰা এটা মই ল'লোঁ -5/6, এটা মই ল'লোঁ 5/9, দুটা মই পৰিমেয় সংখ্যা ল'লোঁ। এই দুটা সংখ্যা যেতিয়া মই পূৰণ কৰিম চোৱা -5/6 × 5/9 কি হ'ব মাইনাছ প্লাছ মাইনাছ 5 5 গুণ 25 25 5 5 is 6 9 is 54 -25/54 এইটো এটা কি আছে p/q আৰহিত আছে। অৰ্থাৎ কি হ'ব যে দুটা পৰিমেয় সংখ্যাক যেতিয়া পূৰণ কৰা হয় সদায় এটা পৰিমেয় সংখ্যাহে পোৱা যায়, মানে পৰিমেয় সংখ্যা কি হ'ব পূৰণক লৈও আবদ্ধ হয়। এতিয়া লাষ্ট থাকি গ'ল
আমাৰ হৰণৰ ক্ষেত্ৰত আমি চাওঁ। হৰণৰ ক্ষেত্ৰত আমি কি চাম? সাপোজ ধৰা এটা পৰিমেয় সংখ্যা আছে -2/5, এটা পৰিমেয় সংখ্যা আছে 0, দুটা মই সংখ্যা ললো। এতিয়া যদি মই 0 -2/5 যদি মই 0 দি হৰণ কৰোঁ, এইটো ধৰা তোমাৰ প্ৰথম পৰিমেয় সংখ্যা q1, এইটো কি হয় দ্বিতীয়। সো এইটো হৰণ হ'বনে চোৱাচোন, -2 কি হৈ যাব 5 × 0 = -2/0। এতিয়া আমাৰ উত্তৰটো এনেকুৱা ওলাব, -2টো আমি 0 দি হৰণ কৰিব নোৱাৰোঁ, পাৰিম জানো? নোৱাৰোঁ নহয়। অৰ্থাৎ এই সংখ্যাটো p/q আৰ্হিত আছে, কিন্তু qৰ মানটো কিমান ওলাই গৈছে 0। qৰ মানটো 0 হ'লে সি পৰিমেয় সংখ্যা হ'ব নোৱাৰে। অৰ্থাৎ হৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যা আবদ্ধ নহয়। ইয়াৰ পৰা তোমালোকে মনত ৰাখিবা যে একৰ্ডিং টু আমাৰ ক্লজাৰ প্ৰপাৰ্টি, আমাৰ আবদ্ধতা বিধি অনুসৰি পৰিমেয় সংখ্যা যোগ, বিয়োগ, পূৰণৰ ক্ষেত্ৰত আবদ্ধ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। মই যোনবিলাক উদাহৰণ লৈছোঁ, তোমালোকে নিজে কেইটামান উদাহৰণ লৈ কিনি তোমালোকে যোগ বিয়োগ কৰি চাবা। তোমালোকে চাবা যে পৰিমেয় সংখ্যা সদায় দুটা পৰিমেয় সংখ্যা সদায় যোগ কৰিলে তুমি পৰিমেয় সংখ্যাই পাবা, দুটা পৰিমেয় সংখ্যা তুমি যদি বিয়োগ কৰা সদায় পৰিমেয় সংখ্যাই পাবা, দুটা পৰিমেয় সংখ্যা যদি তুমি পূৰণ কৰা সদায় তুমি এটা পৰিমেয় সংখ্যাই পাবা। কিন্তু হৰণৰ ক্ষেত্ৰত তুমি কেতিয়াবা পৰিমেয় সংখ্যা পাব পাৰা, কেতিয়াবা পৰিমেয় সংখ্যা নোপোৱা। এইটো কাৰণে সি হৰণত আবদ্ধ নহয়। এইটো হৈ গ'ল আমাৰ ক্লজাৰ প্ৰপাৰ্টি। সেকেন্ডটো আছে ক্ৰম বিনিময় পদ্ধতি। ক্ৰম বিনিময় মানে বুজি পাইছা নহয়? ক্ৰম মানে কি? সিৰিয়েল নাম্বাৰটো। সাপোজ ধৰা ক্ৰম বিনিময়ত এনেকুৱা হয়, ধৰা a + b আছে, তাক আমি b + a লিখিব পাৰিম নেকি চোৱাচোন। ইয়াত a প্ৰথমত আছিলে নাই? a প্ৰথম ধৰা এটা পৰিমেয় সংখ্যা, b আনটো পৰিমেয় সংখ্যা। ইয়াক যদি মই উল্টাকৈ লিখোঁ, b লাষ্টত আছিলে, b ক মই ফাৰ্ষ্টত লিখিলোঁ, তাৰপিছত a ক মই দ্বিতীয় স্থানত লৈ গ'লোঁ, তেতিয়া উত্তৰটো একে ওলাবনে? চোৱা, সাপোজ মই 2 + 3 লিখিলোঁ, 2 + 3 কিমান হ'ব 5। এই 2টো এটা পৰিমেয় সংখ্যা হয়, 2ক আমি 2 ভগ্নাংশত লিখিব পাৰিম। 3ও এটা পৰিমেয় সংখ্যা হয়, যোগ কৰিলে আমি 5 পালোঁ, 5টো কি হৈ গ'ল? এটা পৰিমেয় সংখ্যা। ঠিক এনেকৈ 3 + 2 কিমান ওলাইছে? 3 + 2 কিমান ওলাইছে? 5 ওলাইছে। অৰ্থাৎ পৰিমেয় সংখ্যা কি হয়? যোগৰ ক্ষেত্ৰত কি হয়? ক্ৰম বিনিময় বিধি মতে আমি এনেকৈ লিখিব পাৰিম। মানে পৰিমেয় সংখ্যাৰ ওপৰত ক্ৰম বিনিময় বিধি যোগৰ ক্ষেত্ৰত কাৰ্যকাৰী হ'ব। আমি উল্টাকৈ প্লাছ কৰিলে একে পাম। বিয়োগৰ ক্ষেত্ৰত চাওঁ। বিয়োগৰ ক্ষেত্ৰত সাপোজ ধৰা a - b, আমি b - a লিখিব পাৰোঁ নেকি? আমি চেক কৰিম। চোৱা, আমাৰ এক্সাম্পলটো কি আছিলে? 2 + 3। আমি 2 - 3 যদি কৰোঁ কিমান পাম? -1 পাম। প্লাছ মাইনাছ মাইনাছ ডাঙৰ চিহ্ন মাইনাছ আছিলে, চ' মাইনাছ আহিলে। আকৌ 3 - 2 কৰিলে কিমান পাম? 1 পাম। 1 আৰু -1 টো একে নহয়। অৰ্থাৎ a - b = b - n হ'ব নোৱাৰে। অৰ্থাৎ কি হ'ব? ক্ৰম বিনিময় বিধি বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ ওপৰত কাৰ্যকাৰী নহয়। যোগৰ ক্ষেত্ৰত হ'ব, বিয়োগৰ ক্ষেত্ৰত নহয়। পূৰণৰ ক্ষেত্ৰত চোৱাচোন, সাপোজ a পূৰণ b = b পূৰণ a হৈ আছে নেকি চোৱাচোন। সাপোজ 2 × 3 গুণ কিমান ওলাব? 6 ওলাব। 3 × 2 গুণ একে ওলাইছে, 6 6 একে ওলাইছে নে নাই? চ' আমি ক'ব পাৰিম যে তোমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় পদ্ধতি তোমাৰ পৰিমেয় সংখ্যাৰ ওপৰত কাৰ্যকাৰী হ'ব। হৰণৰ ক্ষেত্ৰত চোৱা, a/b আৰু আমি b/a চাওঁচোন একে ওলাইছেনে নাই। সাপোজ যদি a মানটো মই কিমান লৈছিলোঁ 2, bৰ মানটো কিমান আছিলে 2/3, ইয়াত কিমান ওলাব 3/2। নিশ্চয় 2/3 আৰু 3/2 টো সমান নহয়। অৰ্থাৎ ক্ৰম বিনিময় বিধি হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ ওপৰত কাৰ্যকাৰী নহয়। ক্ৰম বিনিময় বিধি তুমি কি পালা? ক্ৰম বিনিময় বিধি মাত্ৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ ওপৰত কাৰ্যকাৰী, বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কাৰ্যকাৰী হ'বনে নহ'ব? কাৰ্যকাৰী নহয়। নেক্সট আমি আহিলোঁ সহযোগ বিধি।
সহযোগ বিধিৰ যেতিয়া আমি উদাহৰণ চাবলৈ যাম আমি তিনিটা সংখ্যা ল'ব লাগিব তুমি চোৱা যিকোনো তিনিটা সংখ্যা ধৰা এটা সংখ্যা a এটা b এটা কি আছে c সহযোগৰ ক্ষেত্ৰত কি হয় আমি চাব লাগে যে a + b + c = ইয়াত চোৱা a আৰু b একে ঘৰত আছিল ব্ৰেকেটত c কত আছিল বাহিৰত কিন্তু সহযোগ বিধি অনুসৰি আমি কি কৰিলাম এবাৰ এক বাহিৰত থৈ দিম আৰু b + c ভিতৰলৈ লৈ আহিম এতিয়া আমি চেক কৰিম যে কি কাৰ্যকাৰী হয় নে নহয় ধৰি লোৱা a এর মান হৈ গল 2 b এর মান হৈ গল 3 c এর মান হৈ গল 5 সো ইয়াত কেনেকৈ আহিব চোৱাচোন 2 + 3 + 5 কিমান ওলাব 2 + 3 5 5 + 5 10 আমি সদায় ব্ৰেকেটটো প্ৰথমত কৰিব লাগে সো আমি ইয়াত 2 আৰু 3 টো প্ৰথমত যোগ কৰিলো 2 3 যোগ কৰিলে 5 ওলালে 5 ৰ লগত আকৌ 5 যোগ কৰোতে কি হৈ গল 10 ওলাই গল ইয়াত একেই যদি আমি উল্টাকে লওঁ আমি কি কৰিম 2 বাহিৰত থৈ দিম 2 বাহিৰত থৈ কিনি 3 আৰু 5 ক ব্ৰেকেটত লৈ লোৱা তেতিয়া কি হ'ব 2 প্লাস আমি ব্ৰেকেটটো প্ৰথমত কৰিব লাগিব 3 + 5 কিমান হয় 8 2 + 8 কিমান ওলাই গল 10 উত্তৰটো একে ওলাইছে নে নাই ওলোৱা চোৱাচোন ওলাইছে একাৰণে আমি ক'ব পাৰিম যে সহযোগ বিধি কি হয় পৰিসংখ্যাৰ ক্ষেত্ৰত যুগৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ওপৰত কাৰ্যকাৰী হ'ব আমি এনেকেও যোগ কৰিব পাৰো যদি আমাক তিনটা পৰিম সংখ্যা যদি যোগ কৰিব দিয়ে আমি সহযোগ বিধি ইউজ কৰি কিনি আমি এনেকে যোগ কৰিব পাৰো বিয়োগৰ ক্ষেত্ৰত চাওচোন বিয়োগৰ ক্ষেত্ৰত একে হয়নে নহয় সাপোজ মই এটা পৰিম সংখ্যা লৈছো a = 2/5 b = 3/4 c = -5/7 এটা আমি অলপ হাৰ্ড চাই লৈছো জটিল যে এনেকে ভগ্নাংকৰ বিলাকৰ আমি যোগ বিয়োগ কেনেকৈ কৰিম সো প্ৰথমত আমি বিয়োগৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সাপোজ ধৰা a - b - c ইকুৱেল আমি চেক কৰিব লাগিব যে a - b - c হয় নে নহয় এই বস্তুটো আমি চেক কৰিব লাগিব প্ৰথমত a আৰু b টো এক লগত থাকিব c টো বাহিৰত দ্বিতীয় ক্ষেত্ৰত a টো বাহিৰত থাকিব b আৰু c টো এক লগত আমি বাও পক্ষটো চাওচোন a - b মানে 2/5 - 3/4 3/4 - -5/7 কিমান ওলাইছে চোৱাচোন 2/5 - 3/4 5 আৰু 4 লখাও কিমান হ'ব 20 হ'ব 5 ৰ লগত কি পূৰণ কৰিলে 20 আহে 4 4 2 গুণ 8 4 লগত কি পূৰণ কৰিলে 20 আহিব 5 5 3 গুণ 15 -5/7 নেক্সট প্লাস মাইনাস মাইনাস ডাঙৰ চিহ্ন কি আছে মাইনাস 15 পা 8 গলে কিমান হ'ব 7 7 ভগ্নাংক 20 মাইনাস মাইনাস প্লাস ইয়াত আহি গল 5/7 আকৌ যোগ কৰা 20 আৰু 17 লগাই 7 ৰ লখাও কিমান হ'ব 140 20 লগত কি মাল্টিপ্লাই কৰিলে 140 হয় 7 7 7 গুণ 7 গুণ কিমান হ'ব 49 প্লাস 7 লগত কি গুণ কৰিলে 140 হ'ব 20 20 5 গুণ 100 মাইনাস প্লাস মাইনাস গ্রেটার সাইনটো কি আছে প্লাস আছে সো আমি কি কৰিম ইয়াত প্লাস চিহ্ন আহিব 100 ৰ পৰা 49 গলে কিমান হ'ব 51/140 যদি আমি বাও পক্ষটো কৰি চাইছো আমি কিমান পাম 51/140 তোমালোকে এই অঙ্কটো চাই লবা বা তোমালোকে যদি যোগ বিয়োগটো ভালকে যদি কৰিব নাজানা ভগ্নাংকৰ বিষয়ে আমি ইয়াৰ ওপৰত আৰু একদিন ক্লাস কৰিম যত তোমালোকক মই কেনেকে পৰিম সংখ্যা বা ভগ্নাংক যোগ বিয়োগ কৰিব লাগে এটো তোমালোকক ভালকে বুজাই দিম ইয়াতিয়া মই মানি চলিছো যে তোমালোকে এই যোগ বিয়োগটো জানা বুলি এতিয়া চোৱা এটো আমাৰ বাও পক্ষত উত্তৰটো কিমান ওলাই গল 51/140 এটো মনত ৰাখিবা 51/140 এটো ওলাই গল আমাৰ বাও পক্ষ এতিয়া আমি হু পক্ষটো কৰি চাও যে একে উত্তৰটো ওলাইছে নে নাই হু পক্ষত কিমান আছে চোৱা a - b - c এর ভ্যালুটো কিমান আছিল 2/5 মাইনাস b এর ভ্যালুটো কিমান আছে 3/4 মাইনাস c এর ভ্যালুটো কিমান আছে -5/7 সলভ কৰা 2/5 মাইনাস 3/4 ইয়াত মাইনাস ইয়াতো মাইনাস 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 কি হ'ব প্লাস আহি যাব
5/7 2/5 মাইনাছ 4 আৰু 7 লখাগু কিমান হ'ব 28 4 লগত কি পূৰণ কৰিলে 28 হ'ব 7 7 3 গুণ 21 প্লাস 7 লগত কি পূৰণ কৰিলে 28 হ'ব 4 4 5 গুণ 20 2/5 মাইনাছ কিমান হ'ব 21 + 20 41/28 এতিয়া 5 আৰু 28 এর এলসিএম কিমান হ'ব পূৰণ কৰি দিয়া 5 8 গুণ 40 ৰ 0 হাতত 4 5 2 গুণ 10 4 140 ইয়াত 5 লগত কি পূৰণ কৰিলে 140 ওলাব চোন 28 28 দুগুণ কিমান হ'ব 56 that is 56 মাইনাছ 28 লগত কি পূৰণ কৰিলে 140 হ'ব নিশ্চয় 5 কৰিম 5 লগত মাল্টিপ্লাই কৰিলে কিমান ওলাব চোন 5 1 is a 5 5 4 is a 20 205 মানে বিয়োগ কৰিলে কিমান ওলাব প্লাস মাইনাস মাইনাস তোমাৰ 151 লব সকে 15 পাস হৈ গলে 9 সরি 15 পাস হৈ গলে 9 এপনি থাকিলে তোমাৰ 19 19 পাস গলে 149 ওলাব 149/140 এতিয়া সোয়া আগৰ আমি উত্তৰটো কিমান পাইছিলো 51/140 এতিয়া উত্তৰটো আমি কিমান পাইছো -149/140 এই দুটা সমান হৈ যাব সমান নহয় এখানে আমি কৰিব পাৰিম যে বিয়োগৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো সহযোগ বিধিটো ব্যৱহাৰ কৰিব নোৱাৰো পৰিময়ৰ ক্ষেত্ৰত তোমালোকে যদি ক্যালকুলেশন পাৰ্টটো যদি বুজি পোৱা নাই ভিডিওটো অলৰেডি থাকিবই তোমালোকৰ ওচৰত তোমালোকে পাউজ কৰি লবা বা তোমালোকে পাছত ডাউনলোড কৰি চাই লবা বাৰে বাৰে আৰু যদি তেতিয়াও বুজি পোৱা নাই মই আৰু একদিন এটা ভিডিও বনাম এই ভিডিওত তোমালোকক এই ক্যালকুলেশনটো মই শিকাই দিম মানে সহযোগ বিধি প্লাসটো মানি চলিব যোগটো মানি চলিব কিন্তু বিয়োগটো মানি নচলে এবাৰ আমি পুৰণৰ ক্ষেত্ৰত চাওঁ সৰু এটা एग्जांपल লওঁ পুৰণৰ ক্ষেত্ৰত চাওঁ ধৰা a = 2 b = 3 c = 4 সো পুৰণৰ ক্ষেত্ৰত চাওঁচোন পুৰণৰ ক্ষেত্ৰত আমি কেনে কলাব লাগিব a * b * c = a * b * c হ'ব লাগিব ইয়াত চোৱা 2 পূৰণ 3 পূৰণ 4 2 3 গুণ 6 6 পূৰণ 4 কিমান ওলালে 24 ইয়াৰ ক্ষেত্ৰত কিমান ওলাব চাওঁচোন a মানে 2 আছিলে b মানে কিমান আছিলে 3 4 গুণ 2 * 3 4 গুণ কিমান হয় 12 2 12 গুণ 24 একে একে ওলাইছে নে হয় মানে সহযোগ বিধি পূৰণ মানি চলিব নেক্সট হৰণৰ ক্ষেত্ৰত চোৱা सपोज धरा a = আছে তোমাৰ 4 b = আছে 6 আৰু c = আছে ফৰ एग्जांपल কিবা এটা ধৰি লোৱা सपोज 3 ধৰি লৈছো সো a divided by b divided by c এটো থাকিব তোমাৰ সহযোগ বিধি মতে এটো ইকুয়াল টু কি দেখাব লাগিব আমি a divided by b divided c কৰি চাম a divided by b কিমান হ'ব চোৱা 4 divided by 6 divided by c মানে কিমান আছিল 3 4 ভগ্নাংক 6 3 এটো আমি কি কৰি দিম চোৱা 2 2 গুণ 4 2 3 গুণ 6 2/3 লিখিলো এই হৰণটো আমি পূৰণ কৰি দিও পূৰণ কৰাৰ লগে লগে এটো কি হৈ যায় আল্টাৰ হৈ যাব উল্টা হৈ যাব 1 ভগ্নাংক 3 2 1 গুণ 2 3 3 গুণ 9 আমাৰ উত্তৰটো ওলালে 2/9 এই উত্তৰটো মনত ৰাখিবা কিমান ওলালে আমাৰ 2/9 কিন্তু এটো ক্ষেত্ৰত চাবা সেকেন্ড ক্ষেত্ৰত রাইট হ্যান্ড সাইডৰ ক্ষেত্ৰত চোৱা রাইট হ্যান্ড সাইডৰ ক্ষেত্ৰত কি আছে a divided b divided c সো কেনেকৈ থাকিব চোৱা a মানে 4 ডিভাইড চিহ্ন দিয়া ভাগ চিহ্নটো b মানে 6 ডিভাইড বাই 3 4 ডিভাইডেড 6 যদি 3 দি হৰণ কৰো কিমান পাম 2 4 ক 2 হৰণ কৰিলে কিমান পাম 2 সো 2 = 2/9 হ'বনে নহয় অৰ্থাৎ সহযোগ বিধিটো আমি হৰণৰ ক্ষেত্ৰটো কাৰ্যকাৰী কৰিব নোৱাৰো সো সহযোগ বিধি কিহৰ কাৰণে হ'ব মাত্ৰ তোমাৰ যোগৰ কাৰণে আৰু পূৰণৰ কাৰণে কাৰ্যকাৰী হ'ব বিয়োগ আৰু হৰণৰ কাৰণে কাৰ্যকাৰী নহয় লাষ্ট আমাৰ থাকি গল বিধিৰ ভিতৰত বিতৰণ বিধি লাষ্ট আমাৰ থাকি গল বিতৰণ বিধি এই বিতৰণ বিধিটো তোমালোকে মনত ৰাখিবা আমি মাত্ৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰতে ইয়াক আমি কাৰ্যকাৰী কৰো আমি পূৰণ আৰু হৰণৰ ক্ষেত্ৰত এটো নাচাও
ধৰি লোৱা বিতৰণ বিধিটো কি বুলি কয় সাপোজ a প্লাস a ইনটু যদি b প্লাস c আছে তাক আমি ডিস্ট্রিবিউট কৰি কেনেকৈ লিখিব পাৰিম a ইনটু b প্লাস a ইনটু c এক্সাম্পল ধৰা সাপোজ a এর ভ্যালুটো 2 হৈ গল b 3 হৈ গল c 4 হৈ গল 2 3 4 এই আটাইবোৰ স্বাভাৱিক সংখ্যা হয় আৰু স্বাভাৱিক সংখ্যাবিলাকো কি হয় পৰিমেয় সংখ্যা হয় তোমালোকে বুজি পাবা কাৰণে মই এটা সৰু এক্সাম্পল এটা লৈছো ইজি এক্সাম্পল লৈছো চোৱা a এর ভ্যালুটো কিমান হৈ গল 2 b প্লাস c কিমান হ'ব 3 প্লাস 4 কিমান ওলাব 2 ইনটু 3 প্লাস 4 কিমান হয় 7 2 7 ইজ 14 আৰু যদি আমি এনেকৈ কৰো চোৱা a ইনটু b প্লাস a ইনটু c তেতিয়া কি ওলাব a এর মানটো 2 b এর মানটো 3 প্লাস ইয়াত কিমান ওলাব a এর মানটো 2 b এর মানটো 4 2 3 ইজ 6 2 4 ইজ 8 6 প্লাস 8 14 14 14 একে হয় না হয় অর্থাৎ বিতরণ বিধি আমি a ব্র্যাকেট b প্লাস c টু আমি কি কৰি দি পাৰিম a ইনটু b প্লাস a ইনটু c তোমালোকে কৰি চাবা বিগৰ ক্ষেত্ৰটো এটো কাৰ্যকাৰী হ'ব বিগৰ ক্ষেত্ৰত তোমাৰ সূত্ৰটো কেনেকা হৈ যাব a b minus c equal to হ'ব a into b minus a into c আমি এটা পৰিমেয় সংখ্যা বিতৰণ বিধি ব্যৱহাৰ কৰি এনেকৈ আমি সমাধান কৰিব পাৰো সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি প্ৰথম পাঠৰ পৰিমেয় সংখ্যাৰ ডেফিনিশ্যন পৰিমেয় সংখ্যা আমি কেনেকৈ চিনাক্ত কৰিব পাৰো পৰিমেয় সংখ্যাক আমি কি আখৰে চিহ্ন দি আমি বুজাব পাৰো এই চিহ্নটো আমি কেনেকৈ আহিলে কৰপা আহিলে ইয়াৰ বিষয়ে শিকিলো তাৰ পিছত অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ইয়াৰ বিষয়ে আমি পুনৰ আলোচনাও কৰিলো তাৰ পিছত আমাৰ পৰিমেয় সংখ্যাৰ বিধি বিষয়ে শিকিলো কিন্তু এই বিধি বিষয়ে তোমালোকক আৰু শিকাব লাগিব আৰু তোমালোকৰ যেতিয়া তোমালোকে পাঠদান কৰিবা পাঠ যেতিয়া তোমালোকে চাবা কিতাপত চাবা বহুত উদাহৰণ দিয়া আছে তোমালোকে চেষ্টাও কৰিবা তোমালোকে যিমান মেথছ কৰিবা ইমান বুজি পাবা আমি ইয়াৰ ওপৰত আৰু একদিন ক্লাছ কৰিম তেতিয়া আমি তোমালোকৰ পাঠত থকা কেইটামান প্ৰশ্ন উত্তৰ আমি সলভ কৰিম এক্সাৰসাইজ সলভ কৰিম আৰু মই চেষ্টা কৰিম তোমালোকক আৰু ভালকৈ দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ধন্যবাদ